হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি বাবু আঁচনি সম্পৰ্কে ডিটেইলছ আলোচনা কৰিম। এই আঁচনিটো কোনে কোনে পাব, তাৰপিছত বিশেষকৈ এইচএছৰ ষ্টুডেণ্টছে পাবনে নাই এই বিষয়ে আমি আলোচনা কৰিম। লগতে স্কুটি পোৱা ষ্টুডেণ্টছবিলাকে বাবু আঁচনি পাবনে নাই এই বিষয়ে আলোচনা কৰিম। আৰু কি কি ডকুমেণ্টছ লাগিব আৰু সিহঁতে কিমান টকাকৈ পাব এই বিষয়ে আমি আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। তাৰে আগত কৈ লৈছোঁ, যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক এণ্ড শ্বেয়াৰ কৰিব। তো বন্ধুসকল, প্ৰথমতে আমি আলোচনা কৰিম বাবু আঁচনিটো কোনে কোনে পাব। ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে বাবু আঁচনিটো যিসকল ষ্টুডেণ্টছে গ্ৰেজুৱেশ্যন কৰি আছে আৰু পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, অৰ্থাৎ ডিগ্ৰী কৰি আছে আৰু মাষ্টাৰ ডিগ্ৰী কৰি আছে, সেইসকল ছাত্ৰকহে দিব। ইয়াত কোনো ধৰণৰ এইচএছৰ বিষয়ে একো নটিফিকেশ্যন দিয়া নাই যে এইচএছৰ ষ্টুডেণ্টছে পাব নে নাপাব, কিবা সিহঁতৰ কাৰণে একোৱে কোৱা নাই। আৰু যদি পৰৱৰ্তী সময়ত কিবা নটিফিকেশ্যন আহে মই আপোনালোকক জনাই দিম। দ্বিতীয়তে আমি আলোচনা কৰিম এই আঁচনিৰ অধীনত একোজন ছাত্ৰক কিমান টকাকৈ দিব। ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিবিলাক ষ্টুডেণ্টছে ডিগ্ৰী পঢ়ি আছে, অৰ্থাৎ BA, BSc এণ্ড BCom, এইবিলাক ষ্টুডেণ্টছক দিব 1000 টকাকৈ। আৰু যোনবিলাক ষ্টুডেণ্টছে মাষ্টাৰ ডিগ্ৰী কৰি আছে, অৰ্থাৎ MA, MSc, MCom, এইবিলাক ষ্টুডেণ্টছক দিব 2000 টকাকৈ মান্থলি। অ'কে বন্ধুসকল, তৃতীয়তে আমি আলোচনা কৰিম এইটো আঁচনিৰ এলিজিবিলিটিবিলাক কি কি। তো ইয়াতে প্ৰথমতে আছে যোনবিলাক ষ্টুডেণ্টছৰ মাক দেউতাকে চৰকাৰী চাকৰি কৰে, অৰ্থাৎ ঘৰত যদি কাৰোবাৰ চৰকাৰী চাকৰি আছে তেতিয়াহ'লে এইটো আঁচনিৰ অধীনত বেনিফিটটো নাপায়, অৰ্থাৎ সিহঁতে পইচাটো নাপায়। দ্বিতীয়তে আছে যোনবিলাক ষ্টুডেণ্টছৰ ফেমিলি এনুৱেল ইনকামটো 4 লাখতকৈ বিল' আছে, এইবিলাক ষ্টুডেণ্টছেহে অনলি বাবু আঁচনিৰ অধীনত পইচা পাব। আদাৰৱাইজ যোনবিলাক ষ্টুডেণ্টছৰ ফেমিলি ইনকামটো 4 লাখতকৈ ওপৰত আছে, এইবিলাক ষ্টুডেণ্টছে কেতিয়াও এইটো আঁচনিৰ অধীনত পইচাটো নাপায়। আৰু এটি গুৰুত্বপূৰ্ণ কথা, যিসকল ষ্টুডেণ্টছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি লাভ কৰিছে, সেইসকল ষ্টুডেণ্টছে এইটো আঁচনিৰ অধীনত, অৰ্থাৎ বাবু আঁচনিৰ অধীনত পইচা লাভ কৰিবনে নাই এই বিষয়ে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো নটিফিকেশ্যন দিয়া নাই। গতিকে যদি পৰৱৰ্তী সময়ত কোনো ধৰণৰ নটিফিকেশ্যন আগবঢ়ায় মই আপোনালোকক প্ৰভাইড কৰিম, আৰু চৰকাৰী নটিফিকেশ্যন অহালৈকে আপোনালোকে কাইণ্ডলি অপেক্ষা কৰক। লগতে বাবু আঁচনিৰ অধীনত যোনবিলাক এলিজিবল কেণ্ডিডেট আছে সেইবিলাকক অহা 1 ফেব্ৰুৱাৰী 2026 পৰা পইচা দিয়া আৰম্ভ কৰিব। গতিকে আপোনালোকে আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছবিলাক ৰেডি ৰাখিব। বিশেষকৈ আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো অতি সোনকালে ৰেডি কৰক। আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।